এই আমৰ তৰকাৰীখন এবাৰ বনাই খালে মাছ মাংসৰ সোৱাদে পাহৰি যাব। খাবলৈকো ইমান সোৱাদৰ আৰু বনাবলৈকো তেনে সহজ। কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নকৰাকৈ বনোৱা এইখন তৰকাৰী। মই যেন হাত চেলেকি মানে আঙুলিও চেলেকি খাইছোঁ, দেখিছে নহয়, ইমানেই সোৱাদৰ হৈছে। তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। তাৰ বাবে মই আমকেইটা ইয়াত ভালদৰে গুচাই ল'লোঁ। আমকেইটা আনি থোৱা বাৰু দিন হ'ল, যাৰ কাৰণে কেঁচা আমকেইটাও পকি গ'ল। যি কি নহওক, আমকেইটা এটা প্ৰেছাৰ কুকাৰত লৈ কম পৰিমাণে পানী দি 3টামান হুইচেল মাৰি সিজাই ল'লোঁ। আনফালে মচু মগুৰ দাইলখিনিও ভিজিবলৈ ৰাখি দিলোঁ। তাৰ মাজতে খাই ল'লোঁ একাপ ব্লেক কফি, লগতে এটা মেৰিগ'ল্ড বিস্কুট। এই সময়খিনিত যেন এই কফি কাপ বৰ দৰকাৰ হৈ পৰে। কফি কাপ খোৱাৰ পাছতে এয়া মই দালিখিনিও পিচি ল'লোঁ। এতিয়া পিচি লোৱা দালিখিনি দি ল'লোঁ জোখ অনুসাৰে নিমখ, অকণমান হালধি গুড়ি, চিলি ফ্লেক্স, সৰুকৈ কাটি লোৱা ধনিয়া পাত, 1 চামুচ বেচন আৰু 1 চামুচতকৈ অকণমান কম কৰ্ণফ্লাৱাৰ আৰু লগতে দিছোঁ বেকিং পাউডাৰ। এই গোটেইখিনি দি ভালদৰে সানি ল'লোঁ। সানি লোৱাৰ পাছতে এটা কণ্টেইনাৰত মই ৰিফাইন তেল লগাই ল'লোঁ। এতিয়া পেষ্ট কৰি লোৱা দালিখিনি মই কণ্টেইনাৰটোত দি 15 মিনিটমানৰ কাৰণে ষ্টিম হ'বলৈ বহাই দিলোঁ। আৰু সেইখিনি ষ্টিম হয় মানে আনফালে মই আমখিনিও হাতৰ সহায়েৰে ধুনীয়াকৈ আমৰ মঙহখিনি উলিয়াই ল'লোঁ। আৰু এয়া চাওক, ধুনীয়াকৈ মঙহখিনি ওলাই গ'ল আৰু গুটিকেইটা মই পেলাই দিলোঁ। আনফালে এটা কেৰাহীত মই মিঠাতেল গৰম হ'বৰ কাৰণে বহাই দিলোঁ। মই কিন্তু 2 চামুচে মিঠাতেল দিছোঁ, সৰু চামুচেৰে। আৰু মিঠাতেলখিনি গৰম হৈ অহাই দিলোঁ পাঁচফোৰণ আৰু অকণমান ক'লা সৰিয়হ আৰু লগতে শুকান জলকীয়া কেইটামান। সেইখিনি দি যিখিনি আম মই উলিয়াই লৈছিলোঁ সেইখিনি দি দিলোঁ। আৰু অলপমান ডাঠ হোৱাই মই তাতে এড কৰিলোঁ পানী। আৰু পানীটো আপোনালোকে যিমান পৰিমাণে ডাঠ পাতলা কৰিব বিচাৰে সিমান পৰিমাণে পানীটো এড কৰি ল'ব। আৰু তাতে দিলোঁ জোখ অনুসাৰে নিমখ আৰু অকণমান চেনি বেলেঞ্চৰ কাৰণে। সেই গোটেইখিনি দি ভালদৰে উতলিবলৈ দিলোঁ। আৰু তেতিয়ালৈকে চাওকচোন, দালিৰে ষ্টিম কৰি লোৱা কেকটো হৈ গ'ল। কেক বুলিয়ে কৈছোঁ আৰুনো কি বুলি ক'ম। আৰু এয়া চাওক, ইমান ধুনীয়া কোমল হৈছে নহয়। সেইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছতে উতলি থকা তৰকাৰীখিনিত মই গোটেইখিনি দি মিলাই দিলোঁ আৰু অকণমান ওপৰেদি ধনিয়া পাতো দি দিলোঁ। আৰু এয়া চাওক, ইতিমধ্যে আমাৰ এই আমৰ তৰকাৰীখন ৰেডি হৈ গ'ল। আৰু মই গৰম ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ। বিশ্বাস কৰক, খাবলৈ যেন ইমান সোৱাদৰ হৈছে নহয়। আৰু এই গৰম দিনত ইয়াতকৈ আৰু উপকাৰী তৰকাৰী চাগৈ একোৱেই নহ'ব। আৰু ইয়াত কিন্তু এই দালিৰ বৰাটো সলনি আপোনালোকে মাছো ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও খাবলৈ বৰ সোৱাদৰ হ'ব। আৰু মই বুলিয়ে নহয়, ঘৰৰ গোটেইকেইটা সদস্যই কিন্তু আঙুলি চেলেকি খালে, ইমানেই সোৱাদৰ হৈছিলে খাবলৈ। আৰু এতিয়া যিহেতুকে আমৰ ছিজন, চাৰিওফালে আমেই আম, এবাৰ এনেদৰে বনাই খাবচোন, খাবলৈ নিশ্চয় ভাল পাব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই। আজি যদি মোৰ এই ৰেচিপি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।